হেল্ল' লাৰ্ণ উইথ মিষ্টাৰ তামুলী এই চেনেলটোৰ টিউটৰিয়েল ক্লাছলৈ মই সকলোকে আকৌ এবাৰ স্বাগতম জনাইছোঁ। এই টিউটৰিয়েলটো ষষ্ঠ শ্ৰেণীৰ গণিত বিষয়ৰ প্ৰথম পাঠ সংখ্যাৰ গঠন এই পাঠটোৰ দ্বিতীয় টিউটৰিয়েল। প্ৰথম টিউটৰিয়েলটোত আমি দশমিক পদ্ধতিৰ কেইটামান মৌলিক কনচেপ্ট শিকিলোঁ আৰু একক, দশক, শতক এইকেইটা স্থানীয় মান উদাহৰণৰ সহায়ত আলোচনা কৰিছিলোঁ। এই টিউটৰিয়েলটোত আমি দশমিক পদ্ধতিত শূন্য অংকটোৰ গুৰুত্ব এই বিষয়ে শিকিবলৈ যত্ন কৰিম। লগতে আমি মানৱ ইতিহাসত সংখ্যাৰ ক্ৰমবিকাশ এই সম্পৰ্কে চমুকৈ আলোচনা কৰিম। তেন্তে এই টিউটৰিয়েলটো পোনে পোনে আৰম্ভ কৰোঁ আহা। প্ৰথমতে আমি মানৱ ইতিহাসত সংখ্যাৰ ক্ৰমবিকাশ এই বিষয়টোকে হাতত লৈছোঁ। আজিৰ পৰা বহু শতিকাৰ আগতে, সম্ভৱতঃ কেইবা হাজাৰ বছৰৰ আগতে মানৱ ইতিহাসত সংখ্যাৰ ব্যৱহাৰ আৰম্ভ হৈছিল। আৰম্ভণিতে মানুহক সংখ্যাৰ প্ৰয়োজন হৈছিল গণনা কৰিবৰ বাবে, আৰু সংখ্যাৰ জ্ঞানত কিছু অগ্ৰগতি লাভ কৰাৰ পাছত মানুহে আন ধৰণৰ কাম বা উদ্দেশ্যৰ বাবেও সংখ্যাৰ ব্যৱহাৰ কৰা আৰম্ভ কৰিছিল। সংখ্যাৰ এনে ধৰণৰ এটা ব্যৱহাৰ হৈছে জোখ-মাখ কৰাত সংখ্যাৰ প্ৰয়োগ। এই ছবিখনত তোমালোকে এখন ধাননি পথাৰ দেখিছা। ধৰি লোৱা পথাৰখনৰ এই অংশটো বা এইডোখৰ মাটিৰ মালিক কোনো এজন নিৰ্দিষ্ট ব্যক্তি, আৰু তেওঁৰ মাটিডোখৰৰ ওচৰৰ পাজৰৰ অংশ বা ভাগবোৰৰ মালিক আন বিভিন্ন ব্যক্তি। গতিকে এইসকল ব্যক্তিৰ মাজত যাতে ভূমি বিবাদৰ সৃষ্টি নহয়, বা হ'লেও যাতে বিবাদ সহজতে সমাধান কৰিব পৰা যায়, তাৰ বাবে প্ৰতিডোখৰ মাটিৰ দিক প্ৰস্থৰ নথিপত্ৰ বা ৰেকৰ্ড সকলোৱে ৰাখিব লাগিব। এই ধৰণৰ কামত তাৰমানে দৈৰ্ঘ্য, প্ৰস্থ, এলেকা বা মাটিকালি আদি জোখ-মাখ কৰাৰ বাবে সংখ্যাৰ ব্যৱহাৰ কৰিব পাৰি। সেয়া যি কি নহওক, সংখ্যাৰ সৰ্বপ্ৰথম আৰু প্ৰধান ব্যৱহাৰ হৈছে গণনা বা কাউণ্টিং কৰাৰ বাবে। বহু শতিকাৰ আগতে আমাৰ পূৰ্বপুৰুষসকলক সংখ্যাৰ প্ৰয়োজন হৈছিল তেওঁলোকৰ পোহনীয়া গৰু-ছাগলীৰ হিচাপ ৰখা বা গণনা কৰাৰ বাবে। এনে হিচাপ ৰাখিবলৈ আৰম্ভণিতে তেওঁলোকে হয়তো কিছুমান চিহ্ন বা চিন ব্যৱহাৰ কৰিছিল। উদাহৰণস্বৰূপে, যদি তোমাৰ 25টা গৰু আছে, তুমি কিছুমান চিহ্নৰ সহায়ত হিচাপটো ৰাখিব পাৰা। মই এই ধৰণৰ এটা চিহ্ন আঁকি দেখুৱাওঁ ৰবা। 1, 2, 3, 4 আৰু 5। এই 5ডাল আঁচ বা ৰেখাৰে 5টা গৰু বুজাব পাৰি। গতিকে 25টা গৰু বুজাবলৈ তুমি এনেকুৱা 5টা চিহ্ন আঁকিব লাগিব। এইটো দ্বিতীয় চিহ্ন আৰু এইটো তৃতীয়টো চিহ্ন। এনেকুৱা আৰু দুটা লাগিব। কিন্তু যদি তোমাৰ বহুত বেছি সংখ্যক গৰু থাকে, এই পদ্ধতিটো বৰ এটা কামত নাহিব। এনেকুৱা হ'ব পাৰে যে গৰু গণনা কৰিবলৈ যাওঁতে তুমি ওলোটাই চিহ্নবোৰহে গণনা কৰাৰ এক খেলিমেলি পৰিস্থিতিত পৰিব পাৰা। আমাৰ পূৰ্বপুৰুষসকল নিশ্চয়কৈ এনেকুৱা পৰিস্থিতিৰ সন্মুখীন হৈছিল, আৰু সেয়েহে বহু শতিকাজোৰা চিন্তা চৰ্চা, আলোচনা-বিলোচনা আৰু প্ৰচেষ্টাৰ অন্তত আমাৰ পূৰ্বপুৰুষসকলে গণনাৰ এক নিখুঁত আৰু অতি সুবিধাজনক পদ্ধতি উদ্ভাৱন কৰিবলৈ আৰু তাক অন্তিম ৰূপ দিবলৈ সক্ষম হৈছিল। হয়তো তুমি ঠিকেই ধাৰণা কৰিছা, সংখ্যা লিখা বা গণনা কৰাৰ এই পদ্ধতিটো হৈছে দশমিক পদ্ধতি। এই পদ্ধতিটোত তোমাৰ 25টা গৰুৰ বাবে তুমি মাত্ৰ দুটা চিহ্ন লিখিব লাগে, এটা 2 আৰু এটা 5। দশমিক পদ্ধতিত অতি সহজতে ডাঙৰ ডাঙৰ সংখ্যা লিখিব পাৰি। এই পদ্ধতিটো হৈছে আটাইতকৈ উৎকৃষ্ট পদ্ধতি, আৰু সমগ্ৰ বিশ্বতে এই পদ্ধতিটোৱেই ব্যৱহাৰ কৰা হয়। অৱশ্যে সংখ্যা লিখাৰ আন প্ৰণালী বা পদ্ধতিও নথকা নহয়। মই ভাবো তোমালোকে ৰোমান পদ্ধতিৰ বিষয়ে নিশ্চয় জানা। ৰোমান পদ্ধতিত 25 কেনেকৈ লিখে বাৰু?
দুটা x আৰু এটা v নহয় জানো? কিন্তু ৰোমান পদ্ধতি দশমিক পদ্ধতিৰ দৰে সুবিধাজনক বা উন্নত মানৰ নহয় আৰু সেই গতিকে আমি ৰোমান পদ্ধতিটো নিয়মীয়াকৈ বা দৈনন্দিন ব্যৱহাৰ নকৰো। আমি দশমিক পদ্ধতিহে প্ৰায় সকলো ক্ষেত্ৰতে ব্যৱহাৰ কৰো। মই ইয়াৰ আগতে তোমালোকক কৈছো যে আমাৰ পূৰ্বপুৰুষসকলে বহু শতিকাজোৰা প্ৰচেষ্টাৰ অন্তত দশমিক পদ্ধতিটো নিখুঁত ৰূপ দিবলৈ সক্ষম হৈছিল। সেয়েহে এইটো অতি সহজেই অনুমেয় যে দশমিক পদ্ধতিৰ উদ্ভাৱনৰ আঁৰত আমাৰ পূৰ্বপুৰুষসকলৰ এক সামূহিক আৰু বিশাল প্ৰচেষ্টা লুকাই আছে। তোমালোকে এই ছবিখনত এখন ডলাত ধানৰ এটা থোপ দেখিছা। বহু শতিকাৰ আগতে হয়তো আমাৰ পূৰ্বপুৰুষসকলে এনেধৰণৰ ডলা বা কোনো পাত্ৰত থকা ধান অথবা অন্য বীজৰ থোপত কিমান সংখ্যক বীজ আছে তাক গণনা কৰিবলৈ চেষ্টা কৰিছিল। কিয়নো আজিকালি আমি যেনেকৈ কিলোগ্ৰামৰ ওজনত বীজৰ জোখ-মাখ কৰো, সেই সময়ত কিলোগ্ৰামত বীজ ওজন কৰা বা যোগ কৰাৰ ব্যৱস্থা নাছিল। সেয়েহে যদিও ভাবিলে মূৰ্খামি যেন লাগে, বীজ গণনা কৰা এই কঠিন কামটো কৰাৰ চেষ্টা আমাৰ পূৰ্বপুৰুষসকলে কৰিছিল বুলি প্ৰায় নিশ্চিতভাৱে ক'ব পাৰি। তোমালোকে খুব সম্ভৱ বীজগণিত এই শব্দটো শুনিছা বা ক'ৰবাত পঢ়িবলৈ পাইছা। বীজগণিত হৈছে গণিতৰ এটা শাখা যাক ইংৰাজীত আমি এলজেব্ৰা বুলি কওঁ। সাধাৰণ অৰ্থত বীজগণিত মানে বীজ গণনা কৰা। খুব সম্ভৱ বীজ গণনা কৰা প্ৰচেষ্টাৰ ফলশ্ৰুতিতেই সংখ্যা লিখা প্ৰণালী বা পদ্ধতিৰ বিকাশ হৈছিল আৰু লাহে লাহে দশমিক পদ্ধতিৰ ৰূপ লৈছিল। পাছলৈ সংখ্যাৰ চৰ্চা আৰু জ্ঞান বৃদ্ধি হোৱাৰ ফলস্বৰূপে এলজেব্ৰা অৰ্থাৎ বীজগণিতৰ দৰে গণিতৰ শাখাৰ অগ্ৰগতি আৰম্ভ হৈছিল। মই ইয়াত উল্লেখ কৰা সংখ্যা আৰু গণিতৰ ইতিহাসটো প্ৰকৃততে সঁচা হয় নে নহয় সঠিককৈ কোৱাটো টান। কিন্তু এইটো ধ্ৰুৱ যে বীজগণিত শব্দটো আমাৰ ভাৰতবৰ্ষত শ বছৰ আগৰ পৰা প্ৰচলন হৈ আহিছে। গতিকে আমাৰ অনুমান যে প্ৰকৃততে সঁচা তাৰ সম্ভাৱনা 99% মান হ'ব বুলি দাবী কৰিব পাৰি। আমি হয়তো আমাৰ প্ৰধান আলোচ্য বিষয় সংখ্যাৰ ক্ৰমবিকাশৰ পৰা কিছু ফালৰি কাটি গণিতৰ বুৰঞ্জীৰ ফালে ঢাল খাইছো। গতিকে আমি ঘূৰি আহিব বিচাৰিছো আমাৰ পূৰ্বপুৰুষসকলে সন্মুখীন হোৱা এই ডলাখনত থকা ধানখিনি গণনা কৰাৰ প্ৰত্যাহ্বানটোলৈ। এই কামটো সমাধা কৰিবলৈ লাখ কোটি আদিৰ দৰে ডাঙৰ সংখ্যা লিখিব পৰা এটা পদ্ধতিৰ প্ৰয়োজন আৰু এই প্ৰত্যাহ্বানটো সফলতাৰে অতিক্ৰম কৰাৰ পথত দশমিক পদ্ধতিৰ বিকাশ বা উদ্ভাৱন হৈছিল। এইখিনিয়েই হৈছে অতি সংক্ষেপতে মানৱ ইতিহাসত সংখ্যাৰ ক্ৰমবিকাশ। অতীজত মানুহে গণনাৰ উদ্দেশ্যে চিহ্ন ব্যৱহাৰ কৰা আৰম্ভ কৰিছিল আৰু যিহেতু তেওঁলোকে পাছলৈ বীজ গণনা কৰাৰ দৰে অধিক কঠিন সমস্যাৰ সন্মুখীন হৈছিল, অৱশেষত তেওঁলোকে দশমিক পদ্ধতি প্ৰস্তুত কৰি উলিয়াইছিল, যিটো পদ্ধতি হৈছে সংখ্যা লিখা আৰু গণনা কৰাৰ এক সম্পূৰ্ণ নিখুঁত আৰু সুবিধাজনক প্ৰণালী। মই তোমালোকক ইতিমধ্যে কৈছো যে দশমিক পদ্ধতিত ডাঙৰ ডাঙৰ সংখ্যা অতি সহজতে লিখিব পাৰি। ইয়াৰ আগৰ টিউটৰিয়েলটোত তাৰমানে টিউটৰিয়েল নাম্বাৰ 1ত আমি দশমিক পদ্ধতিত স্থানীয় মানৰ মূল কনচেপ্টটো আলোচনা কৰিছিলো। এইটো হৈছে এককৰ স্থানত আমি এটা এটাকৈ গণনা কৰো, দশকৰ স্থানত 10টা 10টাৰ গোটত গণনা কৰো, শতকৰ স্থানত 100টা 100টাৰ গোটত গণনা কৰো আৰু হাজাৰৰ স্থানত 1000টা 1000টাৰ গোটত গণনা কৰো ইত্যাদি ইত্যাদি। আমি কিছুমান টেনিছ বলৰ সহায়ত এই ধাৰণাটো শিকিবলৈ যত্ন কৰিছিলো। স্থানীয় মানৰ এই ধাৰণাটোৰ সৈতে শূন্যৰ কনচেপ্ট বা ধাৰণাটোৱে দশমিক পদ্ধতিক সংখ্যা লিখাৰ এক সম্পূৰ্ণ নিখুঁত প্ৰণালীৰ ৰূপ দিয়ে। প্ৰথম টিউটৰিয়েলটোত আমি শিকিলো যে দশমিক পদ্ধতিত মুঠ 10টা অংক বা চিহ্ন আছে। 1ৰ পৰা 9 লৈকে 9টা অংক
আৰু লগতে 0। এই 10টা অংকৰে আমি ডাঙৰ সৰু সকলোবোৰ সংখ্যা লিখিব পাৰোঁ। এতিয়া আমি শূন্যৰ কনচেপ্টটো বা দশমিক পদ্ধতিত শূন্যৰ তাৎপৰ্য কি তাক বুজিবলৈ চেষ্টা কৰোঁ আহা। প্ৰথমতে আমি এই দুখন ছবিৰ সহায়ত এই কথাটো বুজিবলৈ চেষ্টা কৰিম। প্ৰথম ছবিখনত এটা গোহালিত 4টা গৰু আছে। সেইকাৰণে আমি এই ছবিখনৰ নাম দিছো 4। দ্বিতীয় ছবিখনত গোহালিটো খালী হৈ আছে, অৰ্থাৎ গোহালিটোত গৰু নাই। গতিকে আমি এই ছবিখনৰ নাম দিছো 0। গতিকে মই ইয়াৰ জৰিয়তে তোমালোকক বুজাবলৈ বিচৰা কথাটো হৈছে যে গণিতত বা সংখ্যা প্ৰণালীত 0 মানে ভেকুৱাম বা মহাশূন্য নহয়। প্ৰথম ছবিখনৰ বিষয়ে তুমি ক'ব পাৰা যে মোৰ 4টা গৰু আছে, আৰু দ্বিতীয় ছবিখনৰ বিষয়ে তুমি ক'ব পাৰা যে মোৰ 0টা গৰু আছে। তুমি কিন্তু মোৰ গৰু নাই বুলি নাই কোৱা। কিয় নাই কোৱা? কাৰণ গৰু নাই যদিও তোমাৰ গোহালিটো কিন্তু আছে। তুমি যদি কৰবাৰ পৰা 6টা গৰু পোৱা বা কিনি লোৱা আৰু গৰুকেইটা পুনৰ গোহালিটোত ৰাখা, লগে লগে এই ছবিখনৰ নাম 0ৰ পৰা 6লৈ সলনি হ'ব। এই উদাহৰণটোৰ পৰা আমি ক'ব পাৰো যে 0ই তোমাৰ গৰুকেইটাৰ বাবে গোহালিটো অৰ্থাৎ স্থান সংৰক্ষণ কৰাৰ কাম কৰিছে। ঠিক একেদৰে দশমিক পদ্ধতিত 0 অংকটোৱে স্থান সংৰক্ষণ কৰাৰ কাম কৰে বা স্থান ধাৰকৰ প্ৰয়োজনীয়তা পূৰণ কৰে। ইংৰাজীত আমি কওঁ যে 0 serves the purpose of a placeholder। মই তোমালোকক জনাব বিচৰা শব্দটো হৈছে placeholder, যাক অসমীয়াত স্থান ধাৰক বুলি ক'ব পাৰি। 0 অংকটোৰ তাৎপৰ্য আৰু অধিক ভালদৰে বুজি পাবলৈ আমি এটা সংখ্যাৰ উদাহৰণ চাওঁ আহা। এই উদাহৰণটোত আমি লোৱা সংখ্যাটো হৈছে 204। আমি জানো যে এই সংখ্যাটোৰ নাম 204, ইংৰাজীত 204। দশমিক পদ্ধতিৰ কনচেপ্ট অনুসৰি আমি এই সংখ্যাটোক 200, 0 আৰু 4 এনেধৰণৰ নাম এটাও দিব পাৰোঁ। কিন্তু এই নামটো বৰ সুবিধাজনক নাম নহ'ব বা অপ্ৰয়োজনীয়ভাৱে দীঘল নাম হ'ব। গতিকে সুবিধা আৰু সৰলতাৰ বাবে আমি এই সংখ্যাটোক কেৱল 204 বুলি কওঁ। এই নামটোত 0 অংকটো লুকাই আছে বা উজ্জ্ব হৈ আছে, আৰু তেনে কৰাত কোনো ধৰণৰ অসুবিধা নাই। কাৰণ যদি তুমি মোক কোৱা যে মোৰ হাতত 204টা টেনিছ বল আছে বা আখৰেৰে 204 বুলি লিখি দিয়া, মই লগে লগে বুজি পাম যে তোমাৰ লগত 100টা বলৰ 2টা গোট আছে আৰু লগতে 4টা বল আছে। কিন্তু যদি তুমি কেৱল সংখ্যাৰে লিখি মোক বুজাব লাগে যে তোমাৰ হাতত 204টা বল আছে, তেনে ক্ষেত্ৰত তুমি 0 অংকটো কোনোপধ্যেই বাদ দিব নোৱাৰিবা। কাৰণ 204টা বল বুজাবলৈ যদি তুমি এটা 2 আৰু এটা 4 লিখা, তেন্তে মই ভাবিম যে তোমাৰ হাতত 10টা বলৰ 2টা গোট আছে আৰু লগতে 4টা বল আছে, অৰ্থাৎ 24টা বল আছে। এইটো এটা ভয়ংকৰ ভুল হ'ব। গতিকে তুমি 204 লিখিব লাগিব, আৰু তেতিয়াহে মই বুজি পাম যে তোমাৰ 204টা বল আছে। 204 সংখ্যাটোত 0 অংকটোৱে দশকৰ স্থানটো ধৰি ৰাখিছে বা আন প্ৰকাৰে ক'বলৈ হ'লে সংৰক্ষণ কৰি ৰাখিছে। তোমাৰ মনত প্ৰশ্ন হ'ব পাৰে যে সংৰক্ষণ কাৰ বাবে কৰিছে? ধৰি লোৱা তুমি আৰু 27টা টেনিছ বল কিনিলা। তোমাৰ হাতত ইতিমধ্যে 204টা বল আছে। গতিকে 204ৰ লগত 27 যোগ কৰিলে কি হ'ব, ইয়াক আমি খৰধৰকৈ এটা এনিমেশ্যনৰ ৰূপত চাওঁ আহা।
তোমালোকে এনিমেশ্যনটোত নিশ্চয় মন কৰিলা যে যিহেতু 204 সংখ্যাটোত দশকৰ স্থানটো শূন্য অংকটোৱে ধৰি ৰাখিছিল বা সংৰক্ষণ কৰি ৰাখিছিল, সেই গতিকে 27টা বল যোগ কৰোঁতে আমি 10টা বলৰ 3টা গোট সেই স্থানত ৰাখিবলৈ সক্ষম হলো। মই ভাবো মই তোমালোকক শূন্য অংকটোৰ তাৎপৰ্য বুজাবলৈ সক্ষম হৈছো আৰু এই টিউটৰিয়েল নাম্বাৰ 2টো এইখিনিতে সমাপ্ত কৰিব বিচাৰিছো। কিন্তু সমাপ্ত কৰাৰ আগতে আমি এই টিউটৰিয়েলটোত কি কি শিকিলো তাৰ এটা সাৰাংশ খৰদৰকৈ চাই লওঁ আহা। মূলতঃ আমি সংখ্যাৰ ব্যৱহাৰ কৰো গণনা কৰিবৰ বাবে। প্ৰায় নিশ্চিতভাৱে ক'ব পাৰি যে আমাৰ পূৰ্বপুৰুষসকলে আজিৰ পৰা কেইবাশ বছৰৰ আগতে সংখ্যাৰ বিকাশ ও প্ৰচলন কৰিছিল গণনা কৰাৰ উদ্দেশ্যে। সাধাৰণ গণনা, সময়ৰ গণনা, জোখ-মাখ কৰা আদিৰ দৰে মূল ব্যৱহাৰৰ উপৰিও আমি আজিকালি সংখ্যাৰ বহু ধৰণৰ বৈজ্ঞানিক ব্যৱহাৰো কৰোঁ। সংখ্যা লিখা আৰু গণনা কৰাৰ বাবে দশমিক পদ্ধতিয়েই হৈছে আটাইতকৈ উৎকৃষ্ট আৰু সুবিধাজনক পদ্ধতি। গোটেই বিশ্বতে সকলোৱে এই পদ্ধতিটোৱেই ব্যৱহাৰ কৰে। শূন্য অংকটো দশমিক পদ্ধতিৰ এটা অতি গুৰুত্বপূৰ্ণ অংক। শূন্যৰ অবিহনে এই পদ্ধতিটো অসম্পূৰ্ণ হ'ব। এই অংকটোৰ তাৎপৰ্য হৈছে যে ই এটা স্থান ধাৰকৰ প্ৰয়োজনীয়তা পূৰণ কৰে। ইয়াৰ পাছৰ টিউটৰিয়েলটোত তাৰমানে টিউটৰিয়েল নাম্বাৰ 3ত আমি ৰোমান সংখ্যাৰ লগত পৰিচয় হ'ম আৰু দশমিক পদ্ধতিৰ ইতিহাস চমুকৈ আলোচনা কৰিম। আজি আমি আলোচনা কৰিলো মানৱ ইতিহাসত সংখ্যাৰ ক্ৰম বিকাশ। পাছৰটো টিউটৰিয়েলত জানিম দশমিক পদ্ধতিৰ ইতিহাসৰ বিষয়ে। কনফিউজন যাতে নহয় সেইকাৰণে এই কথাটো মই আকৌ এবাৰ কৈছো। তোমালোকৰ জানি ভাল লাগিব যে দশমিক পদ্ধতিৰ বিকাশ আৰু প্ৰচলন সৰ্বপ্ৰথমে আমাৰ ভাৰততে হৈছিল আৰু সেয়েহে এই পদ্ধতিটোক হিন্দু আৰবিক পদ্ধতি বুলিও কোৱা হয়। গতিকে টিউটৰিয়েল 3ত এই বিষয়ে কিছু ভালদৰে জানিবলৈ চেষ্টা কৰিম। এই টিউটৰিয়েলটো চোৱাৰ বাবে মই তোমালোক সকলোকে ধন্যবাদ জনালো।